অভিষেক শৰ্মাই কালিও সকলোকে নিৰাশা কৰি গুচি গ'ল। ঠিক তেনেদৰে এটা ধুনীয়া শ্বট খেলিবলৈ গৈ ঈশান কিষাণে আউট হৈ গুচি গ'ল। সেই সময়ত এনেকুৱা লাগিছিল যেন হয় আজি টিম ইণ্ডিয়া কিন্তু ৱেষ্ট ইণ্ডিজৰ হাৰ মানিব। কিন্তু তাৰ এক চাইডত থিয় হৈ আছিলে সঞ্জু চেমছন, যিজন সঞ্জু চেমছনক আমি সকলোৱে ট্ৰল কৰিছিলোঁ, যিজন সঞ্জু চেমছনক লৈ পেলাই সমগ্ৰ ভাৰতে কৈছিলে যে কিমান জাষ্টিছ লাগে এইজন সঞ্জু চেমছনক, আৰু সেইজন সঞ্জু চেমছনে কালি দেখুৱাই দিলে যে এইটো কাৰণে জাষ্টিছ লাগিছিলে। আমি সমগ্ৰ ভাৰতবাসী আজি সঞ্জু চেমছনক ক্ষমা বিচাৰিব লাগে, কাৰণ আমি তেওঁক সঞ্জু চেমছনক ট্ৰল কৰাৰ কোনো সীমা নাছিলে। আমাৰ ইমানে ট্ৰল কৰিছিলোঁ যে কিমান চান্স দিব লাগে সঞ্জু চেমছনক বুলি আমুকক চান্স দিব লাগে, সঞ্জু চেমছনক বুলি তামুকক চান্স দিব লাগে। আনকি সঞ্জু চেমছনৰ স্থানত অভিষেক শৰ্মাৰ স্থানত সঞ্জু চেমছনক খেলুৱাক লৈ আমাৰ কেপ্টেইন সূৰ্যকুমাৰ যাদৱে হাঁহিছিলে। কিন্তু আজি সকলোকে তল পেলাই সঞ্জু চেমছনে তেওঁৰ জীৱনৰ সকলোকে ভাল ইনিংছটো খেলি পেলাই ভাৰতক ছেমিফাইনেলত প্ৰৱেশ কৰালে। আৰু ইয়াতকৈ এজন খেলুৱৈ সফলতা কি হ'ব পাৰে? নিশ্চয় হ'ব নোৱাৰে। তো সেইটো কাৰণে সঞ্জু চেমছনৰ এই ইনিংছটো ইতিহাসৰ পাছত সদায় লিপিবদ্ধ হৈ থাকিব। কোনো ভাৰতীয়ই, কোনো ক্ৰিকেট প্ৰেমীয়ে এই ইনিংছটো কেতিয়াও নাপাহৰে। হয়তো ৱেষ্ট ইণ্ডিজো মনত ৰাখিব যে এদিন সঞ্জু চেমছন নামৰ এজন বেটছমেনে আমাৰ পৰা খেলখন কাঢ়ি লৈ গৈছিল, যিখন খেল তেওঁলোকে ডিজাৰ্ভ কৰিছিলে জিকাটো। কোনো এজন বেটছমেনে, টিম ইণ্ডিয়া বেটছমেনে ভাল পাৰদৰ্শিতা আগবঢ়াব নোৱাৰিলে। অনলি ওৱান সঞ্জু চেমছন আৰু তিলক বৰ্মাৰ বাহিৰে। তিলক বৰ্মা ভাল এটা কেমিও খেলি থৈ গ'ল, যাৰ কাৰণে এই ৰাণ চেজটো ধুনীয়া এটা তেওঁলোকে ৰাণ চেজ ধুনীয়াকৈ কৰিব পাৰিলে। ধুনীয়া এটা কেমো খেলি থৈ গ'ল, বেছি না 27 ৰাণ কৰি থৈ গ'ল মাত্ৰ 13টা নে 14টা বলত এটা ধুনীয়া কেমো খেলি থৈ গ'ল, যাৰ কাৰণে ৰাণ ৰেটটো 12 ওপৰ হৈ গৈছিলে, যিটো ৰাণ ৰেট 10লৈ লৈ আহিবলৈ সক্ষম হ'ল। 1 অভাৰ নে 2 অভাৰ তেওঁ যথেষ্ট ৰাণ এটা কৰি থৈ গুচি গ'ল তিলক বৰ্মাই। বা যি কি নহওক, কিন্তু কালি গোটেই খেলখন যদি কাৰোবাৰ ওচৰত অৰ্পণ কৰিবলৈ হয়, এজন হ'ল সঞ্জু চেমছন। আৰু সঞ্জু চেমছনে অৰ্পণ কৰিলে গোটেই দেশবাসীৰ ওচৰত কালি খেলখন। আৰু আমি দেশবাসী হৈ পেলাই সঞ্জু চেমছনক পুনৰবাৰ ক্ষমা প্ৰাৰ্থনা জনাইছোঁ। কাৰণ কালি সঞ্জু চেমছন নোহোৱা হ'লে কালি ভাৰতে ৱেষ্ট ইণ্ডিজৰ ওচৰত হাৰ মানিবলগীয়া হয়, কনফাৰ্ম হাৰ মানিবলগীয়া হয়। কিন্তু ভাৰতৰ আৰু এটা কাৰণে ভাৰতৰ টিমটো ভাল লাগে মোৰ, কিয় কওঁ নে, 2025 যিখন এছিয়া কাপ, সেই এছিয়া কাপত এজন খেলুৱৈয়ে ভাৰতক বচালে, সেইজন হ'ল অভিষেক শৰ্মা। আৰু ফাইনেলত আৰু এজনে ভাৰতক বচালে, সেইজন হ'ল তিলক বৰ্মা। ঠিক তেনেকৈ এইবাৰ 2026 ৱৰ্ল্ড কাপত ভাৰতক বচালে পাকিস্তানৰ বিৰুদ্ধে ঈশান কিষাণে, আৰু কালি ৱেষ্ট ইণ্ডিজৰ লগত ভাৰতক বচালে সঞ্জু চেমছনে। অৰ্থাৎ গোটেই এটা চাৰ্কুল হৈ পেলাই টিম ইণ্ডিয়াই কাম কৰি আছে, অৰ্থাৎ টিম ইণ্ডিয়াই খেলি আছে। সেইটো কাৰণে টিম ইণ্ডিয়া টিমটো মোৰ বহুত ভাল লাগে। সেইটো কাৰণে টিম ইণ্ডিয়া শকতটো হয়তো সকলোৱে ভাল পায়। এতিয়া মাত্ৰ মাত্ৰ এখন খেল যদি টিম ইণ্ডিয়া জিকিবলৈ হয়, তেনেহ'লে একেৰাহে 4টা ICC টুৰ্ণামেণ্টত ফাইনেলত প্ৰৱেশ কৰিব টিম ইণ্ডিয়া। প্ৰথমবাৰ 2023 চনত, যিখন খেলত দুৰ্ভাগ্যবশতঃ বেয়া দিন চলি আছিলে কাৰণে টিম ইণ্ডিয়া পৰাস্ত হ'বলগীয়া হ'ল। আৰু ছেকেণ্ডখন 2024 ৱৰ্ল্ড কাপ, T20 ৱৰ্ল্ড কাপ, যিখনত ভাৰতে জয়লাভ কৰিছে, ওৱান ছাইডেড জয়লাভ কৰিছে, কিয়নো ভাৰতে এখন খেলতো পৰাজয় বৰণ নকৰি পেলাই ফাইনেলত প্ৰৱেশ কৰি ফাইনেল জিকি আনিলে। আৰু থাৰ্ডখন হ'ল ICC চেম্পিয়নছ ট্ৰফি 2025, যিখনতো টিম ইণ্ডিয়া এখন খেলতো পৰাস্ত নহৈ পেলাই চেম্পিয়নছ ট্ৰফি দখল কৰিলে। আৰু চতুৰ্থখন হ'ল এইবাৰখন, এখন মাত্ৰ মেচ ইংলেণ্ডৰ লগত। যদি ইংলেণ্ডৰ লগত খেলা হয়, তেনেহ'লে ভাৰতৰ এক নতুন ৰেকৰ্ডে ভাৰতৰ কাৰণে অপেক্ষা কৰি আছে। নাজানো ভাৰতে এইটো ৰেকৰ্ড কৰিব পাৰে নে নোৱাৰে, কিন্তু ভাৰতৰ প্ৰদৰ্শন লাষ্ট 4 বছৰত ইমান ওপৰলৈ গৈছে নহয়, যিটো হয়তো পাকিস্তানৰ নিচিনা টিমে ঢুকি পাবলৈ বহুত বছৰ লাগিব, হয়তো 50-60 বছৰ লাগিব ভাৰতৰ লগত টক্কৰ দিবলৈ। মই টক্কৰ শব্দটো ব্যৱহাৰ কৰিছোঁ, কাৰণ এতিয়া ভাৰত বহুত ওপৰত হৈ গ'ল, পাকিস্তান বহুত তলত হৈ গ'ল। হাঁহিব পাৰে তেওঁলোকৰ ভাৰতে হয়তো এখন খেলত হৰাৰ কাৰণে তেওঁলোকে হাঁহিব পাৰে, কিন্তু ভাৰতে বৰ্তমান সময়ত যিখিনি কৰিছে ক্ৰিকেটত, সেইখিনি কিন্তু পাকিস্তানে কৰিবলৈ হ'লে আৰু 50-60 বছৰ লাগিব। কিন্তু এইটো ভাৰত হ'বলৈ কেতিয়াও নোৱাৰে। যিমানে তেওঁলোকে প্ৰতিযোগিতাৰ কথা কওক, যিমানে যি কওক নকওক কিয়, তেওঁলোকে কিন্তু কেতিয়াও ভাৰত হ'ব নোৱাৰে।